हेलो बंधुসকল কি খবৰ ফাইনেন্স ব্লগলৈ স্বাগতম জনাইছো তো বন্ধুসকল আজি আমি আছো কেৰালা মেৰিন ড্ৰাইভৰ টাটা বিল্ডিং অবা ব্লগটো আৰম্ভ কৰিছো যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাষ্টলৈকে ভিডিওটো চাই থাকিব বুলি আশা থাকিলে তো আমি আছো এতিয়া চাওক আপোনালোকে এখন হল মেৰিন ড্ৰাইভ বুলি কয় এখন মেৰিন ড্ৰাইভতে আপোনালোকে আমি তাতেই আছিলো হেতু বিল্ডিংটো দেখিছে নহয় এই তাতে আছিলো আমি ইয়াতে মানে আইসক্ৰীম খাবলৈ আহিছো চাওক আমাৰ লগৰ কেটা আইসক্ৰীম খাই আছে দেখিছে নহয় আইসক্ৰীমৰ জুতি লৈ আছে এইফালে চাব পাৰে আপোনালোকে এটো আপোনালোকে দেখিছে এটো হল মোৰ হাতত এটা আইসক্ৰীম আছে এইফালে আপোনালোকে দেখিব পাইছে এখন হল আইল্যান্ড বুলি কয় এইফালে প্ৰেষ্টিজ আছে সো এনেকৈ আমি আমাৰ আইসক্ৰীমৰ জুতি ললো এটা আইসক্ৰীমৰ দাম কিন্তু 30 টকা হয় এগুতে মোৰ ফ্ৰেন্ডছ হয় সন্তোষ বিক্ৰম অমৰেন্দ্ৰ এনেকৈ কৈ গুটেবিলাক আছে আৰু লগতে ইফালে আপোনালোকে দেখিবলৈ পাইছে এখন ফেৰী হয় সাগৰৰ মাজলৈ নিনিয়ে আৰু সাইডে সাইডে এনেকৈ ঘুৰাই কেতিয়াবা উঠিলে নিশ্চয় আপোনালোকে দেখা পাব আৰু ইমানে বতা দি থাকে নহয় খুব ভাল লাগে সাগৰৰ পাৰত থাকিবলৈ খুব এটা ধুনীয়া প্লেস হয় এখন আপোনালোকে দেখিছে এখন হল পানী মেট্ৰো হয় পানী মেট্ৰো এখন তো এনেকৈ আমি আমাৰ গোটেই দিনটো আমি মেৰিন ড্ৰাইভত কটালো যদি ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং